ভোলাৰ মন্ত্ৰ অপৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। আজিৰ এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ মাননীয় সভাপতিদেৱ আৰু লগতে বিশিষ্ট ব্যক্তিসকলক মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এনেকুৱা অনুষ্ঠানত আমাৰ দৰে ব্যক্তিক, আমাৰ দৰে অভাজনক সন্মানীয় অতিথি হিচাপে নিমন্ত্ৰণ কৰি যি সন্মান যাচিছে তাৰ বাবে মই গংগাৰাম কায়ক গৌৰঙী পুথিভঁৰাল সমিতি, জাৰচাং বহুমুখী উন্নয়ন সমিতি আৰু জপংগাঁও উন্নয়ন সমিতিৰ সমূহ বিষয়ববীয়াৰ ওচৰত চিৰঋণী হৈ ৰম আৰু তেওঁলোকৰ ওচৰত মোৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছোঁ। আমি সকলোৱে জানো আমাৰ যোৰহাট জিলাৰ শ্ৰদ্ধাৰ হীৰেণ ভট্টাচাৰ্য, যাক আমি সুগন্ধি পখিলাৰ কবি হিচাপে জানো, আৰু দেশভক্ত বুলিলে আমি তৰুণৰাম ফুকনৰ নাম জানো। তৰুণৰাম ফুকনৰ আজি স্মৃতি দিৱস আৰু সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য, যাক আমি কিৰুদা নামেৰে সকলোৱে মাতোঁ, কিৰুদাৰ আজি জন্মদিন। গতিকে মই কিৰুদাৰ এটি কবিতাৰ কলিৰে আৰম্ভ কৰিব বিচাৰিছোঁ। তুমিতো জানাই এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ তাৰো চিগু চিগু চিলাই, প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই। আজিৰ এই শুভ ক্ষণত, এই শুভ দিনত যিখিনি আশাৰে আমাক নিমন্ত্ৰণ কৰিছে, আমি আপোনালোকক সেইখিনি দিব পৰাৰ ক্ষমতা নাই যদিও দুই এটামান কথা আপোনালোকৰ জীৱনত উপকাৰ যদি হ'ব পাৰে তেনেকুৱা বক্তব্য ৰাখিম বুলি ভাবিছোঁ। আৰু আপোনালোকে যদি মন দি শুনে তেতিয়াহ'লে আপোনালোকৰ কামত আহিব। আৰু এই কথাখিনি ক'বলৈ, এই যিখিনি কথা মই ক'ম, এই কথাখিনি মোৰ নিজৰ মনৰ কথা নহয়। মই আগতেও কৈছোঁ, আমাৰ অগ্ৰজসকলে, বিজ্ঞ লোকসকলে কৈ যোৱা কথা, সেইখিনি মাত্ৰ মই আপোনালোকৰ আগত আওৰাই দিম। আৰু এটা কথা আৰম্ভণিতে আপোনালোকে মনত ৰাখিব, এগৰাকী ভাল বক্তা হ'বলৈ হ'লে আমি এগৰাকী ভাল শ্ৰোতা হ'ব লাগিব, এগৰাকী ভাল শিক্ষক হ'বলৈ হ'লে এগৰাকী ভাল ছাত্ৰ হ'ব লাগিব। সেইকাৰণে কৈছোঁ, আপোনালোকে আগন্তুক দিনবিলাকত যদি বক্তা হ'ব বিচাৰে বা শিক্ষক হ'ব বিচাৰে তেতিয়াহ'লে এই কামখিনি আপোনালোকে কৰক। এজন ভাল শ্ৰোতা হওক, তেতিয়াহে আপুনি এজন ভাল বক্তা হ'ব পাৰিব। এজন ভাল পাঠক হ'ব লাগিব, এজন ভাল পঢ়ুৱৈ হ'ব লাগিব, তেতিয়া এজন আপুনি ভাল লেখক হ'ব পাৰিব, জ্ঞান গম্ভীৰ, গুৰু গম্ভীৰ লেখক হ'ব পাৰিব। আৰু আপোনালোকৰ এই যাত্ৰাটি হৈছে বিদ্যাৰ যাত্ৰা। কৈছে যে 2024 বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুনাম অৰ্জন কৰা ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী লোকসকলক সম্বৰ্ধনা জ্ঞাপন। ইয়াত সুনাম অৰ্জন কৰা বুলি লিখিছে যে যিসকলে সুনাম অৰ্জন কৰিছে, এই সুনাম অৰ্জনকাৰীসকলে আমাৰ উপৰোক্ত বক্তাসকলে, উদ্বোধক মহোদয় তথা বিশিষ্ট অতিথি আৰু আমাৰ সভাপতিৰ আসন উপবিষ্ট আমাৰ ৰমাকান্ত তাই ডাঙৰীয়াই বহুতো কথা কৈ গ'লেই, তথাপিতো মই তাৰ পৰা যিখিনি বাদ পৰিছে সেই কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ। শিক্ষাটো এনেকুৱা এটা বস্তু যে কৈছে ইংৰাজীত, লাৰ্ণিং ইজ নেভাৰ এণ্ডিং প্ৰচেছ অফ লাইফ। শিক্ষাটো আমাৰ কেতিয়াও শেষ নহয়। জীৱন যেতিয়ালৈকে থাকে তেতিয়ালৈকে আমাৰ শিক্ষা গ্ৰহণ কৰাৰ যিটো কাৰ্য, যিটো প্ৰচেছ, সেইটো চলি থাকিব। আপোনালোকে নাভাবিব যে মই মেট্ৰিক পাছ কৰিলোঁ, মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, মই BA পাছ কৰিলোঁ, মই MA পাছ কৰিলোঁ, ডক্টৰেট ডিগ্ৰী ল'লোঁ, তাৰ পৰা মই চাকৰি এটা পালোঁ আৰু মোক আৰু কোনো ধৰণৰ শিক্ষাৰ দৰকাৰ নাই। আপোনাক জীয়াই যেতিয়ালৈকে আপুনি সেই সুখাসন আপোনাৰ বুকুত হৃদপিণ্ডত যেতিয়ালৈকে ধপধপাই থাকিব তেতিয়ালৈকে আপোনাক শিক্ষাৰ দৰকাৰ। আপোনালোকে তেতিয়ালৈকে শিক্ষা গ্ৰহণ কৰি থাকিব লাগিব। আৰু শিক্ষাৰ অবিহনে আপোনালোকে কেতিয়াও সফল হ'ব নোৱাৰে। শিক্ষাই আপোনাক খোজে খোজে সফলতা আনি দিব। আৰু কেতিয়াও আপুনি বহুতবাৰ এই য'ত আগবাঢ়ি যাওঁতে আপুনি বহুতবাৰ বিফল হ'ব, কিন্তু সেই বিফলতাক নেওচি আপুনি সফলতা অৰ্জন কৰিব লাগিব। ফেইলাৰ্ছ আৰ নেভাৰ ফাইনেল এণ্ড ছাকচেছ ইজ নেভাৰ এণ্ডিং। কৈছে যে আপুনি অকৃতকাৰ্য, জীৱনত বিফল হ'বই, বিফলতাইহে আপোনাক সফলতাৰ পথ দেখুৱাত পোৱাত আপোনালোকক সহায় কৰিব। গতিকে আপোনালোকে এটা লক্ষ্য বান্ধি ল'ব লাগিব আৰু আপোনালোকে সপোন দেখিব লাগিব
যিবিলাক সপোন গাঁৱৰ মানুহে দেখি আছে আপোনালোকৰ চকুত, আপোনালোকৰ চকু মুখবিলাক দেখিলে মোৰ এনেকুৱা লাগে যে আপোনালোকৰ চকুবোৰত আপোনালোকৰ মুখমণ্ডলত এতিয়াও একোটা সপোনে জিলিঙনি মাৰি আছে। মই সেই সপোনবিলাক আপোনালোকৰ চকুবিলাকত দেখি আছোঁ। মই যেতিয়া ইয়াত আহিলোঁ, আমি প্ৰায় 10:30 বজাতে আহি পাইছোঁ আৰু 10:30 বজাত আহি পোৱাৰ পিছতে আপোনালোকক পৰ্যবেক্ষণ কৰি আছোঁ, আমি কথা পাতি আছোঁ, তাৰ মাজতো আপোনালোকক পৰ্যবেক্ষণ কৰিছোঁ। আপোনালোকৰ কোনে কেনেকৈ খোজকাঢ়িছে, কোনে কেনেকৈ চাইছে, কোনে কি কথা পাতিছে, এই সকলোখিনি পৰ্যবেক্ষণ কৰি আছোঁ। পৰ্যবেক্ষণ কৰাৰ কথা এটাই যে আপোনালোকৰ চকুত কেনে ধৰণৰ সপোন আপোনালোকে পুহি ৰাখিছে। আপোনালোকৰ সপোনখিনি, আপোনালোকৰ খোজকাতলৰ গতিবিধিখিনি আপোনালোকে কেনেকুৱা লক্ষ্য বান্ধিছে, সেইখিনি আপোনালোকৰ আচৰণত মানুহে বুজি পাব পাৰি। এটা উদাহৰণ দিওঁ, এই উদাহৰণটো যদিও বেয়া। যেতিয়া বেপাৰীয়ে আহি আমাৰ পথাৰৰ পৰা বা আমাৰ গাঁৱৰবিলাকৰ পৰা গৰু কিনিবলৈ আহে, চোকা গৰুটোক নজৰতে চিনি পায় যে এইটো গৰু চোকা হ'ব, আৰু টিকাত এবাৰ চকৰিয়াই চায় যে এইটো চোকা হ'ব লাগে আৰু এইটো চোকা হ'ব নালাগে। সেইখিনিতে আপোনালোকক সকলোখিনিত আপোনালোকৰ আচৰণত চিনি পায়। সপোন, যিটো সপোন দেখিব লাগে, এনেকুৱা সপোন দেখক। আপোনালোকে নাভাবিব মই সেইটো সপোনৰ কথা কোৱা নাই, যে ৰাতি শুই থাকোঁতে দেখা সপোনৰ কথা মই কোৱা নাই। এইটো সপোনৰ কথা কৈছোঁ যে যিটো সপোনে আপোনাক ৰাতি শুবলৈও দিয়া নাই, আপুনি সেইটো সপোন দেখিব লাগিব। এই সপোনে আপোনাক খেদি ফুৰিব লাগিব যে আপোনাৰ টোপনি অহা নাই, আপুনি টোপনি থাকোঁতেও আপুনি ভাবিছে যে মই এইটো ফিল আপ কৰিব লাগিব, এইখিনি মই পূৰণ কৰিব লাগিব। এনেকুৱা সপোন আপোনালোকে দেখক, সেয়েহে আপোনালোকৰ বা আপোনালোকৰ অঞ্চলটোৰ উন্নতি হ'ব। আৰু আপোনালোকৰ ওপৰত অঞ্চলটোৰ দায়িত্ব আছে। আপোনালোকক আশা কৰি আপোনালোকৰ ওপৰত এই সকলোখিনি আশা কৰাৰ কাৰণে আজি এনেধৰণৰ উৎকট গৰমক নেওচি আপোনালোকক সম্বৰ্ধনা অনুষ্ঠান এটা আয়োজন কৰিছে। যিসকল ব্যক্তিয়ে আজি কষ্ট কৰি সম্বৰ্ধনা অনুষ্ঠান পাতিছে, হয়তো তেওঁলোকক এনেকুৱা ধৰণৰ সা সুবিধা সেই সময়ত দিয়া নাছিলে। তথাপিতো তেওঁলোকে আপোনালোকৰ কাৰণে আৰু অঞ্চলটোৰ কাৰণে, অঞ্চলটোৰ এতিয়া বান গৰাখহনীয়াৰ পৰা ধৰি আমাৰ যাতায়াত যোগাযোগৰ যি সমস্যা জৰ্জৰ অঞ্চল, এই অঞ্চলত সমগ্ৰ লুইতপৰীয়া অঞ্চলৰ পৰা ওপৰ সপোনপৰাৰ পৰা ধৰি আপোনাৰ জাজিমুখ, এই গোটেই অঞ্চলটো নিমাতীলৈকে এই অঞ্চলটো মোৰ সৰুকালৰ পৰা মোৰ চিনাকি। আৰু এই অঞ্চলটোৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু আমি দেখি আহিছোঁ ইয়াৰ পৰা বহুতো ভাল ভাল মানুহ ওলাইছে। এতিয়া আমি য'ত বহি আছোঁ, যিটো প্ৰাংগণত বহি আছোঁ, স্বৰ্গীয় গঙাৰাম তাই পৌৰমী পুথিভঁৰালৰ যিটো প্ৰাংগণত আমি বহি আছোঁ, গঙাৰাম তাইৰ বিষয়ে যতীন মিলিকাই কৈ গ'ল কিছু কথা। তথাপিতো মই তাতে অলপ সংযোজন কৰিব বিচাৰিছোঁ যে এই আপোনালোকৰ অঞ্চলত এনেকুৱা বিদ্বান মনীষী জন্ম হৈ গৈছে, যিয়ে নেকি বাগ্মীবৰ ককা নীলমণি ফুকনে আহি পেলাই তেখেতৰ বিষয়ে দুষাৰী বক্তব্য ৰাখি গৈছে, তেখেতৰ সান্নিধ্য পাই গৈছে। এনেকুৱা অঞ্চলৰ পৰা আপোনালোক ডাঙৰ হৈছে। এই অঞ্চলটোৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আপোনালোক আছে, আপোনালোক ওলাই আহিছে। বিভিন্ন ধৰণৰ সমস্যা, কেৱল শিক্ষা লাভ কৰাটোৱে নহয়, মূল্যবোধৰ শিক্ষা, মূল্যবোধৰ ৰাজনীতি আৰু মূল্যবোধৰ সমাজনীতি, এই গোটেইখিনি কথা আমি জানিব লাগিব। যিটো কথা কৈ গ'ল যে কেৱল আমি নম্বৰৰ ওপৰতে বেছ কৰি চলিলে নহ'ব। আমি জ্যেষ্ঠজনক সন্মান কৰিব জানিব লাগিব, কনিষ্ঠজনক মৰম কৰিব জানিব লাগিব। সমাজখনক আমি অপায় অমংগলৰ পৰা, বিভিন্ন ধৰণৰ ব্যাধিসমূহৰ পৰা আমি বচাই সমাজখনক চলিব লাগিব। আৰু নম্বৰৰ কথা কৈছোঁ, ইয়াত ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজনবিলাকতে সম্বৰ্ধনা দিব নেকি? গোটেইখিনি, সকলোখিনি। এইটো কথা মই ভাল পাইছোঁ। মই এনেকুৱা কথাৰ আগতো মই কওঁ যে কেৱল ফাৰ্ষ্ট ডিভিজন আৰু ছেকেণ্ড ডিভিজন সকলোকে কিয়, সকলোকে দিয়ক। আৰু যিসকলে ফেইল কৰিছে তেওঁলোককো দিয়ক, কাৰণ ফেইল কৰা কিজনে আজি বেক অফিচত গৈ তেওঁলোকে আপোনালোকৰ কাৰণে কষ্ট কৰিছে, হয়তো কোনোবাই তিৰপাল দাঙিছে, কিবা কৰিছে। এটা কথা আৰু মনত ৰাখিব, ফেইলাৰ্ছ আৰ দ্য পিলাৰ্ছ অফ ছাকচেছ। এই মানুহে জীৱনত ফেইল নকৰিলে কেতিয়াও নিশিকে, যিজনে ফেইল কৰিছে তেওঁ শিকিছে। আৰু নম্বৰৰ কথা যদি আমি চাবলৈ যাওঁ, আপোনালোকে চাইছেনে নাই UPSC আৰু APSC এক্সপিৰিয়েঞ্চবিলাক যিবিলাকে আৰু ক্ৰেক কৰাৰ পিছত যিখিনি তেওঁলোকে ইণ্টাৰভিউ দিয়ে, অসমৰ এজন
চৰণ নাৰ্জাৰী বুলি এজন APSC 2020 চনৰ নে 18 চনৰ বেটছৰ আছিলে। তেওঁলোকৰ গাঁৱত প্ৰথম মেট্ৰিক পাছ কৰা ব্যক্তি। 3rd ডিভিজনত মেট্ৰিক পাছ কৰিছে। 3rd ডিভিজনত মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী 2nd ডিভিজনত পাছ কৰিছে। আৰু যেতিয়া গ্ৰেজুৱেশ্যন কৰিছে, গ্ৰেজুৱেশ্যনত তেওঁৰ বেক লাগিছে। বেক লগাৰ পাছত তেওঁ পণ্ডিচেৰীলৈ গ'ল। পণ্ডিচেৰীত তেওঁ লগৰবিলাকৰ লগত তেওঁ একোৱে নাজানে, APSC কি বস্তু, UPSC এনেকুৱা চিভিল ছাৰ্ভিচৰ এক্সামবিলাক কি বস্তু নাজানে। তেওঁৰ আকৌ একাডেমিক বেকগ্ৰাউণ্ডো ভাল নহয়। তেওঁ তাত গৈ পেলাই APSCৰ বিষয়ে শিকিলে, ইংৰাজী আয়ত্ত কৰিলে আৰু তেওঁ যেতিয়া তাত গোটেইখিনি আয়ত্ত কৰি আহি 47 ৰেংক পাইছে। আৰু তেওঁ ইণ্টাৰভিউত কৈছে যে তেওঁ সেইখন গাঁৱৰ প্ৰথম চাকৰিয়াল চৰণ নাৰ্জাৰী। এতিয়া তোমালোকে ক'লে ভুল হ'ব মোৰ, আপোনালোকে এতিয়াও চাব, কাৰণ আপোনালোক সমূহ হিচাপত আছে, আপোনালোক এজন দুজনকৈ নাই। সেইকাৰণে মই ছাত্ৰ বন্ধুসকলক কৈছোঁ, আপোনালোকে এতিয়াও ইউটিউবত মাৰি চাব চৰণ নাৰ্জাৰী, মাৰি চালে গম পাব। এইটো ইনস্পায়াৰ হয়, তাৰ পৰা আপোনালোকে তাৰ পৰা বহুত তাৰমানে অনুপ্ৰাণিত হ'ব পাৰিব। 3rd ডিভিজন পোৱা ল'ৰা এটাই, গ্ৰেজুৱেশ্যনত বেক লগা ল'ৰা এটাই যেতিয়া APSC ক্ৰেক কৰে, তেওঁৰ অনুভৱটো কেনেকুৱা হ'ব পাৰে। তেওঁ ইমান ধুনীয়াকৈ কথাখিনি এক্সপ্ৰেছ কৰিছে। আৰু দৰিদ্ৰতা, আমি কেতিয়াও ভাবিব নালাগে যে আমাৰ মা দেউতা দুখীয়া, আমাক পঢ়ুৱাব নোৱাৰে, আমি পঢ়িব নোৱাৰে। দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। তাৰ জ্বলন্ত উদাহৰণ APJ আব্দুল কালাম, টমাছ আলভা এডিছন। আপোনালোকে যদি পঢ়িছে APJ আব্দুল কালামৰ বিষয়ে, তেতিয়াহ'লে জানিব APJ আব্দুল কালামৰ ঘৰত ভাত খাবলৈ কাঁহীয়ে নাছিল, কলৰ পাতত ভাত খাইছিল। আৰু ঘৰৰ ওপৰত টিনৰ চালি নাছিল, কলপাতকে ওপৰত চালি কৰিছিল, বৰষুণ দিছিল। সেই APJ আব্দুল কালাম যি নেকি পৃথিৱীৰ বুলি মই কৈছোঁ, পৃথিৱীৰ সকলোতকৈ মহানতম ব্যক্তি, যাৰ চৰিত্ৰ, যাৰ শিক্ষা, যাৰ মহানতাত এটাও কলংক সানিব নোৱাৰে কোনো। টমাছ আলভা এডিছন, যি আমাৰ পোহৰৰ বাল্বৰ আৱিষ্কাৰ কৰিছিল, তেওঁলোকৰ কথাবিলাক, তেওঁলোকৰ জীৱনীবিলাক আপোনালোকে পঢ়িব। দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। গতিকে আপোনালোকে কেতিয়াও নাভাবিব যে দৰিদ্ৰতা আপোনালোকৰ কাৰণে হেঙাৰ হ'ব পাৰে বুলি। আৰু মই কৈছোঁৱে যে আপোনালোকৰ আজিৰ পৰা আপোনালোকৰ দায়িত্ব বাঢ়িল। কেনেকৈ দায়িত্ব বাঢ়িল? আপোনালোকক সমাজৰ একোজন বিশেষ ব্যক্তি বুলি আজি এই সভালৈ নিমন্ত্ৰণ জনাই আনিছে আৰু আপোনালোকক আজি একোজন বিশেষ ব্যক্তি হিচাপে পৰিচয় কৰা, এখন মানপত্ৰ দিব, এখন গামোচা হয়তো পিন্ধাব, হয়তো কিবা এটা উপহাৰ দিব। সেই উপহাৰখিনিৰ বহুতো মূল্য আছে। সেই উপহাৰখিনি আপোনালোকে যেতিয়া মূল্যৱান বুলি ভাবিব, যেতিয়া আপোনালোকে ঘৰত আঁৰি থ'ব, যেতিয়া এইখিনি চাব, আপোনালোকৰ মনলৈ এটা ভাৱ আহিব যে এইখিনি মোক কিয় দিছে। এই কথাখিনি আপোনালোকে অনুধাৱন কৰিব। আৰু জীৱনত লক্ষ্যটো সদায় বান্ধি ল'ব। লক্ষ্যহীন জীৱন ঘূৰি পথাহীন এটা নাৱৰ নিচিনা। আপোনালোকে মোতকৈ বেছিকৈ জানে, নৈৰ লগত সদায় চলাচল কৰা মানুহ, কাষতে নৈখন আছে, নৈৰ সোঁতত সিপাৰত গৰুৰ খুঁটি আছে, ম'হৰ খুঁটি আছে। এইবাৰৰ পৰা আপোনালোকে যেতিয়া নাওখন চলাই লৈ যায়, আপোনালোকে ইয়াৰ পৰা এটা লক্ষ্য বান্ধে যে মই নাওখন এই তাতে চপাম। হয়তো কেতিয়াবা পানীৰ সোঁত যেতিয়া বেছি তীব্ৰ হয়, তেতিয়াহ'লে আপোনাৰ নাওখনে আপোনাৰ লক্ষ্যস্থানৰ পৰা অলপ ইফাল সিফাল কৰিব, কিন্তু আপোনাক সিপাৰলৈ পোৱাত কোনেও ৰাখিব নোৱাৰে। আপোনাৰ লক্ষ্য স্থিৰ হ'বই লাগিব, আপুনি সিপাৰ পাব লাগিব। আপোনালোক সকলোৱে একোজন সুনাগৰিক হওক, ইয়াৰ পৰা একোজন ভাল শিক্ষাবিদ হওক, ভাল একোজন নেতা হওক, একোজন শিল্পী হওক, একোজন সাহিত্যিক হওক, আমি তাকে আশা কৰিছোঁ। আৰু আমি এইখিনি যিখিনি আপোনালোকক কৈছোঁ, মই প্ৰথমতেও কৈছোঁ যে এই কথাখিনি মই মোৰ নিজৰ মনৰ পৰা ভাবি পেলাই কোৱা কথা নহয়। আমাক অগ্ৰজসকলে, আমাৰ জ্যেষ্ঠসকলে দেখুৱাই থৈ যোৱা পদাংক, এই সকলোখিনি আমি মাত্ৰ আপোনালোকক অলপ দেখুৱাই দিছোঁ, যাতে আপোনালোকে এই খোজখিনি দি, আৰু খোজ দিওঁতেও যাতে সযতনে খোজ দি, আই দিয়া বাট হ'লেও তাৰ মাজেদি আপোনালোকে অকাই পকাই হ'লেও আপোনালোকৰ লক্ষ্যস্থান ভেদ কৰিব বুলি মই কামনা কৰিছোঁ। আৰু গৰম বহুত বেছি, মই ভাবিছোঁ ময়ো বহুত দীঘলীয়াকৈ কৈছোঁ নেকি।
এটা কথা মনত ৰাখিব, মই প্ৰথমতে যিটো কথা ক'লোঁ, চিৰিয়াছ হ'ব, বিষয়বোৰবিলাক চিৰিয়াছকৈ ল'ব। আপোনালোকে ধেমালি কৰক, ধুমুলা কৰক, একো নাই, কিন্তু আজি যে এইখন মঞ্চত বহি আছে, অন্ততঃ এই ব্যক্তিসকল মঞ্চত উপবিষ্ট ব্যক্তিসকলে ইমান গৰমত তেওঁলোকো ইয়াত ধেমালি কৰিবলৈ অহা নাই। আপোনালোকক কিবা এটা আপোনালোকৰ ওপৰত বহুত আশা আছে, বিশ্বাস আছে। আপোনালোকে অঞ্চললৈ পৰিৱৰ্তন আনিব, শিক্ষাৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত, ৰাজনীতি সমাজনীতিৰ ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰত। এইখিনি বিশ্বাসৰ কাৰণে ইমান গৰমত এইসকল লোক আপোনালোকৰ লগত আজি বহিছে, আৰু আপোনালোকক এটা দায়িত্ব দিবৰ কাৰণে মই ভাবোঁ আপোনালোকে আজিৰ পৰা এইখন অঞ্চলৰ যিমানখিনি সমস্যা বা এইখন অঞ্চলৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আপোনালোকে আজিৰ পৰা দায়িত্ব ল'ব বুলি মই আশা কৰিছোঁ। ল'বনে আপোনালোকে? ল'ব? আপোনালোকে দায়িত্ব লওক আজিৰ পৰা। আৰু মই ভাবিছোঁ, এনেও মই শেষতে কওঁ, সৰু সুৰা মঞ্চ হ'লে আমাক মাইক দৰকাৰ নাই, সেইকাৰণে আমাক কয় অমাইক। আমাক মাইকৰ ইমান দৰকাৰ নাই। অলপ ডাঙৰ মঞ্চ হ'লে আমাৰ কাৰণ মাতটোৱে ডাঙৰ হ'ল, জন্মৰ পৰাই এনে। ভীমে যেতিয়া কথা কৈ থাকে, তেতিয়া শ্ৰীকৃষ্ণই ভীমক কয়, মাজু দাদা আপোনাৰ প্ৰত্যেকটো কথাতে খং উঠে। তেতিয়া ভীমে উত্তৰ দিছিল, খং নহয় কৃষ্ণ, এয়ে মোৰ সৰল কথা। মোৰ মাতটো যদি আপোনালোকে খঙত কৈছোঁ বুলি ভাবি ল'ব পাৰে, কিন্তু মোৰ খং বা ৰাগত আপোনালোকক কোৱা নাই, মোৰ এইটো সৰল কথাই হৈ গ'ল। আৰু গতিকে মই যেতিয়া কথা কওঁ, মোৰ মাতটো অলপ অট'মেটিকেলি মানে নিজে নিজে মাতটো ডাঙৰ হৈ আহে। আৰু ডাঙৰকৈ কথা নক'লে মই সেইকাৰণে লুকুৱাই কথা ক'ব নাজানো। কাৰোবাৰ বদনাম গাওঁতে বদনাম গোৱাজনে শুনি পায়, সেইকাৰণে মই বদনাম চদনাম গোৱা মেলা এইবিলাক নকৰোঁৱে। বদনাম গালে পথাৰত কৰোঁ, মই গাওঁ। আৰু মই সেইটোৱে আশা কৰিছোঁ, আপোনালোকক যি দায়িত্ব আজিৰ পৰা এই তিনিটা সমিতি বুলি নহয়, গোটেই অঞ্চলবাসীয়ে দিলে, আপোনালোকৰ এই যে ইমান মহান কাম এটা কৰিছে বুলি কোৱাৰ কাৰণে, মোৰ ঘৰ ইয়াত নহয়, মোৰ অৰিজিনেল ঘৰ মাজুলীত, কিন্তু মাজুলীত যদিও মোৰ লুইতপৰীয়া অঞ্চলটোৰ সৈতে মোৰ আজন্ম সম্পৰ্ক আছে। মই জাজিমুখ এতিয়া যিখন LP স্কুল, হাইস্কুলখনৰ লগত যুক্ত হ'ল, জাজিমুখ LP স্কুলত মই 98ত এবছৰ পঢ়িছোঁ। আৰু মোৰ মা কাৱৈমাৰী গাঁৱৰ হোৱাৰ কাৰণেই আপোনালোকৰ লগত মোৰ এই আজন্ম সম্পৰ্ক আছে। আৰু আপোনালোকৰ এই অঞ্চলটোক মোৰ নিজৰ অঞ্চল বুলি ভাবোঁ। আপোনালোকক মোৰ নিজৰ ভাই বন্ধু বান্ধৱী আৰু জ্যেষ্ঠসকলক দাদা ককা কাকি আই তাঁতই আই বুলি ভাবোঁ। গতিকে আপোনালোকৰ আজিৰ পৰা দায়িত্ব বাঢ়িল। আপোনালোকে এই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰিব বুলি আশা কৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।